তেখেত সাব ইন্সপেক্টৰ তেখেতে মোক ক'লে যে নিউজ চেনেল তিনিআলিলৈ আপুনি এবাৰ আহকচোন, ইয়াত কিবা হৈছে। আৰু আজি আহি মই দেখোঁ যে তিনিআলিতে এখন মানে মোবাইলৰ দোকানত চায়ন দত্ত বুলি ল'ৰাজনৰ ওচৰত মানে 3টা প্লাষ্টিকৰ কণ্টেইনাৰত ড্ৰাগছ পালে। আৰু মোৰ উপস্থিতিত তথা ৰাইজৰ উপস্থিতিত তেওঁলোকে এইখিনি ড্ৰাগছখিনি জব্দ কৰি PP পেপাৰত মানে চিল কৰি তেওঁলোকে ইতিমধ্যে ল'ৰাজনৰ সৈতে থানালৈ লৈ যোৱা কথাটো মই গম পালোঁ। মইনী থানাৰ পৰা আহিছিলে পুলিচ, তেওঁলোকে মানে এইটো জব্দ কৰিলে। কিমান পাইছে? প্ৰায় 7.13 গ্ৰাম 3টা কণ্টেইনাৰ বুলি কৈছে, হেৰি ড্ৰাগছ বুলি কৈছে তেওঁলোকে। হিৰইন বুলি কৈছে। ল'ৰাজনে কৈছে যে মই প্ৰায় 2 বছৰমান আগতে খাইছিলোঁ, কিন্তু মই এৰি দিছিলোঁ। কিন্তু এই বস্তুটো মই খাবৰ কাৰণে আনিছিলোঁ আজি প্ৰায় 3 দিনমানৰ আগত। এইটো নিউজ চেনেল তিনিআলি বুলি কয়। ল'ৰাজনৰ নাম কি? চয়ন দত্ত।